হয়, এতিয়া মৰঙী কেইবাখনো গাঁৱত এটা বানৰ বিভীষিকা। যিহেতু বান সোমাই গৈ যিহেতু গোটেই ঘৰসমূহতে বানত ডুব যোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যদিও এটা কথা ক'ব লাগিব যে যিহেতু আমি নিউজৰ সংক্ৰান্তত এই অঞ্চলসমূহলৈ আহিছিলোঁ, যি কৰ্দগুৰি অঞ্চল, এই কৰ্দগুৰি অঞ্চলৰ এগৰাকী বৃদ্ধা যিহেতু বানত আক্ৰান্ত হৈ যিহেতু ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলে। এই আবদ্ধ হৈ থকা সময়ত আমাৰ যিহেতু মৰঙী প্ৰেছ ক্লাবৰ সদস্যসকলে লগ হৈ ওচৰৰ এখন নাও লৈ পেলাই তেখেতক উদ্ধাৰ কৰি আনো। তেখেতে এই গৰাকী আছে, মই তেখেতৰ পৰাই মন্তব্য ল'ব বিচাৰিম যে যিহেতু তেখেত আবদ্ধ হৈ আছিলে এই ঘৰটোতে। বাইদেউ, আপুনি কিমান দিনৰ পৰা আবদ্ধ হৈ আছিলে? বৃহস্পতিবাৰৰ পৰা আবদ্ধ হৈ আছে পানীৰ কাৰণে। তাতে জ্বৰো মোহে ৰাতিয়ে উঠিছে। পানীতেতো আপ ডাউন কৰি আছো, দৰৱ খালেওতো নকমে, জ্বৰ ক'ত কমিব। পানীৰ ভিতৰত পানী চবফালেকে, কোনফালে লেট্ৰিন বাথৰুমো ডুবি আছে, বনা সিজা চৌকা তৌকাও চব ডুবিলে। হয়, নিশ্চয় ক'ব লাগিব। বৃহস্পতিবাৰৰ পৰা ধৰি এনেদৰে আবদ্ধ হৈ আছিলে এই ঘৰটোতে। যিহেতু আমি মৰঙী প্ৰেছ ক্লাবৰ সদস্যসকল আহিয়ে যিহেতু এখন নাৱৰ সহায়ত তেখেতক উদ্ধাৰ কৰি আনো। মোৰ সৈতে মৰঙী প্ৰেছ ক্লাবৰ সদস্যসকল আছে, তেখেতসকলৰ পৰা মন্তব্য ল'ব বিচাৰিম। যিহেতু কি ক'ব, যিহেতু এগৰাকী বৃদ্ধা নিজে আবদ্ধ হৈ আছিল, তেখেতক যিহেতু আমি নিউজৰ সংক্ৰান্তত এইফালে আহি থকা হৈছিলে, আহি থকা অৱস্থাতে গম পাই তেখেতক উদ্ধাৰ কৰি আনিলে এখন নাৱে। নিশ্চয়কৈ আমি যদিও এগৰাকী সাংবাদিক, তথাপি কিন্তু আমি এগৰাকী মানুহ আৰু আমাৰো মানৱীয়তা আছে। যিহেতু আমি মানৱীয়তাৰ খাতিৰতে মহিলাগৰাকী যিহেতু কেইবাদিনো ধৰি আবদ্ধ হৈ আছে পানীৰ মাজত, আৰু তেওঁৰ ঘৰলৈ যাবলৈ কোনো ব্যৱস্থা নাই, এখন নাৱৰ বাহিৰে উপায় নাই। আৰু এখন নাও কাষৰে নাও এখন ব্যৱস্থা কৰি আমি মৰঙী প্ৰেছ ক্লাবৰ প্ৰত্যেকজন সদস্য আচলতে আমি মহিলাগৰাকীক উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি এতিয়া আমি বিশেষ একো কৰিব নোৱাৰোঁ। যিহেতু মহিলাগৰাকী আচলতে বৃদ্ধাগৰাকী যথেষ্ট অসুস্থ হৈ আছে, তেখেতক চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব আৰু সমান্তৰালভাৱে তেখেতক বান শিবিৰলৈ লৈ যোৱা হ'ব। প্ৰশাসনে যিহেতু বান শিবিৰ স্থাপন কৰিছে, আৰু এয়া মাত্ৰ এটা উদাহৰণহে, এতিয়াও বহু লোক আচলতে বানৰ মাজত আবদ্ধ হৈ আছে, পানীৰ মাজত আবদ্ধ হৈছে। কাৰণ মৰঙীৰ প্ৰায় 7খনকৈ গাঁও এতিয়া জলমগ্ন হৈ আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাম, জিলা প্ৰশাসনক অনুৰোধ জনাম যে SDRFৰ যোগেদি বা নাৱৰ ব্যৱস্থা কৰি আচলতে এই আবদ্ধ হৈ থকা লোকসকলক আচলতে উদ্ধাৰ কৰিব লাগে। আমি সেয়াই অনুৰোধ জনাম। হয়, নিশ্চয় ক'ব লাগিব। যিহেতু প্ৰশাসন আছে, প্ৰশাসনে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ে যেন। তাৰ উপৰি এটা অনুৰোধ জনাম, খুমটা সমষ্টিৰ বিধায়ক ডাঙৰীয়া, যিহেতু বিধায়ক ডাঙৰীয়া বিশেষ দেখিবলৈ পোৱা যায় বানৰ সময়ত যিহেতু তেখেতে উদ্ধাৰ কাৰ্য চলায়। এনেকৈ বহুতখিনি গাঁৱত এইটোৱে উদাহৰণ নহয়, তাতকৈ বহুত উদাহৰণ আছে। তেনেকুৱা বহুতখিনি মানুহ আবদ্ধ হৈছে। যিহেতু ধনশিৰি বলীয়া বানত যি আবদ্ধ হৈ আছে, এই আবদ্ধ হৈ থকা সময়তে এনেদৰে আমি উদ্ধাৰ কৰিব যিহেতু লগীয়া হৈছে। এই ক্ষেত্ৰত বিধায়কগৰাকী হওক আৰু জিলা প্ৰশাসনেও উদ্ধাৰ ক্ষেত্ৰত নামিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ।